ট্ৰাম্পে হোৱাইট হাউচত তীব্ৰ বাক বিতণ্ডা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে এটা বিশেষ ভিডিঅ' বিশেষ কথোপকথন ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ কথোপকথন তীব্ৰ বাক বিতণ্ডাই এই মুহূৰ্তত গৰম কৰি ৰাখিছে ছ'চিয়েল মিডিয়া সমান্তৰালকৈ সমগ্ৰ বিশ্ব যি সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ 3 বছৰ সম্পূৰ্ণ কৰিলে যি সময়ত এই যুদ্ধৰ পৰিসমাপ্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাই সেই সময়তেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে নিজৰ স্থিতিত অটল থাকি তেওঁ কৈছে যে যদি নাটো সামৰিক জোঁটত ইউক্ৰেইন অন্তৰ্ভুক্ত নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব প্ৰয়োজনত দেশৰ স্বাৰ্থত ৰাষ্ট্ৰপতিৰ পদ এৰিবলৈ সাজু তথাপিও নাটো সামৰিক জোঁটত অন্তৰ্ভুক্ত কৰিব ইউক্ৰেইনক সেই স্থিতিত অটল থাকি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে আমেৰিকাক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সাক্ষাতৰ বাবে বাৰে যোগাযোগ কৰি আছিল কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ পক্ষত থিয় হৈ আমেৰিকাই স্পষ্টকৈ কৈছে যে ইউক্ৰেইনক আৰু কোনো পধ্যে সামৰিক সাহায্য প্ৰদান নকৰে আমেৰিকাই ইউক্ৰেইনলৈ সামৰিক সাহায্য বন্ধ ঘোষণা কৰিছে আমেৰিকাই আৰু তাৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে নিজৰ স্থিতি প্ৰকাশ কৰিছে যে ইউক্ৰেইনক নাটো সামৰিক জোঁটত অন্তৰ্ভুক্ত কৰিব আৰু এনেকুৱা এটা বিষয় এনেকুৱা এটা সংঘাতক কেন্দ্ৰ কৰি হোৱাইট হাউচলৈ মাতি নিয়া হ'ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক আৰু তাতেই দুয়োগৰাকী নেতাৰ মাজত চলিল কথাৰ কটাকটি তীব্ৰ বাক বিতণ্ডা এনে পৰ্যায় পালেগৈ বাক বিতণ্ডা যে সংবাদ মাধ্যমৰ সন্মুখতে তিৰ্যক মন্তব্য কৰি কথাৰ কটাকটিৰ মাজতে তিৰ্যক মন্তব্য অশালীন ভাষাৰে গালি গালাজ কৰিলে জেলেনস্কিক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হ'ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক কেৱল ট্ৰাম্পেই নহয় উপৰাষ্ট্ৰপতি জেডি ভান্সো উপস্থিত থাকিল এই কথোপকথনত আৰু জেডি ভান্সেও তীব্ৰ কটাক্ষ কৰিলে জেলেনস্কিক সন্মুখত সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে কটাক্ষ কৰা হ'ল জেলেনস্কিক আৰু যাৰ বাবে এই ভিডিঅ' এই বাৰ্তালাপ বা এই গালি গালাজ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক আমি সেই কথোপকথন আপোনালোকৰ সন্মুখলৈ লৈ আহিম কিন্তু তাৰ পূৰ্বে জনাই ল'ব বিচাৰিছোঁ যে কেনেদৰে কথাৰে থকা সৰকা কৰিলে জেলেনস্কিক ট্ৰাম্প আৰু জেডি ভান্সে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু উপৰাষ্ট্ৰপতি জেডি ভান্সে সন্মুখত বহুৱাই লৈ কথাৰে থকা সৰকা কৰিলে সমালোচনাৰে থকা সৰকা কৰিলে জেলেনস্কিক মূৰ্খ বুলি অভিহিত কৰিলে জেলেনস্কিক কাৰণ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ পৰিসমাপ্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে এনেদৰে ককৰ্থনা কৰিলে সংবাদ মাধ্যমৰ সন্মুখতে জেলেনস্কিক ট্ৰাম্প আৰু জেডি ভান্সে ইমানেই নহয় ইমান দিনে আমেৰিকাই যি সামৰিক সাহায্য আগবঢ়াই আহিছিল আৰ্থিকভাৱে সাহায্য আগবঢ়াইছিল ইউক্ৰেইনক তাৰ প্ৰতি আমেৰিকাৰ প্ৰতি ইউক্ৰেইন কৃতজ্ঞ নোহোৱা বুলি কটাক্ষ কৰিলে জেডি ভান্সে মূৰ্খ বুলি বাৰে মূৰ্খ বুলি গালি গালাজ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত জেলেনস্কিক কাষত বহুৱাই লৈ সন্মুখত বহুৱাই লৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু উপৰাষ্ট্ৰপতি জেডি ভান্সে কথাৰে থকা সৰকা কৰা পৰিলক্ষিত হ'ল অশালীন ভাষাৰে গালি গালাজ কৰা পৰিলক্ষিত হ'ল আৰু যাৰ বাবে এক প্ৰকাৰ উত্তেজিত হৈ পৰিল ডোনাল্ড ট্ৰাম্প উত্তেজিত হৈ পৰে আৰু ধমক দিলে এই যুদ্ধত অৱসান ঘটোৱাত অনীহা প্ৰকাশ কৰাত বা ইচ্ছুক নোহোৱাত জেলেনস্কিক ধমক দিলে উত্তেজিত হৈ ডোনাল্ড ট্ৰাম্পে কয় যে আপুনি বৰ্তমান ভাল স্থিতিত নাই ট্ৰাম্পৰ মন্তব্য এয়া শান্তিৰ সলনি তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব বিচাৰিছে আপুনি এনেদৰে উভতি ধৰিলে জেলেনস্কিক ডোনাল্ড ট্ৰাম্পে যে আপুনি এতিয়া ভাল স্থিতিত নাই শান্তিৰ সলনি তৃতীয় বিশ্বযুদ্ধৰ দিশে সমগ্ৰ বিশ্বক আগুৱাই নিব বিচাৰিছে আপুনি ইউক্ৰেইনৰ জনতাৰ জীৱনৰ সৈতে আপুনি জুৱা খেলি আছে বুলি ধমক দিলে ডোনাল্ড ট্ৰাম্পে আমি পুনৰ জনাইছো ইউক্ৰেইনৰ জনতাৰ সৈতে জুৱা খেলি থকা বুলি ট্ৰাম্পে ধমক দিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক লগতে আপোনাক আমাৰ পূৰ্বৰ অবোধ ৰাষ্ট্ৰপতিয়ে $350 বিলিয়ন সাহায্য দিলে আৰু আপুনি যুদ্ধ চলাই গ'ল জো বাইডেনৰ যি পূৰ্ণ সমৰ্থন আছিল জো বাইডেনৰ যি স্থিতি আছিল ইউক্ৰেইনক লৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ যিমান পাৰে ইউক্ৰেইনক সহযোগিতা আগবঢ়াইছিল আৰু সেই কথাও ট্ৰাম্পে এই কথোপকথন এই বৈঠকত উল্লেখ কৰিলে যে আমাৰ
পূৰ্বৰ অবুধ ৰাষ্ট্ৰপতিয়ে $350 বিলিয়ন সাহায্য দিলে আৰু আপুনি যুদ্ধ চলাই গল আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখতে ডোনাল্ড ট্ৰাম্পে এনেদৰে অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই সহায় কৰি আহিছে ইউক্ৰেইনক হেয়া সৰ্বজনবিদিত আমেৰিকাই সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে কিন্তু তাৰ বিপৰীতে আমেৰিকাক ধন্যবাদ জনোৱাৰ অভিযোগ ভলোদিমিৰ জেলেনস্কিৰ বিৰুদ্ধে উপৰাষ্ট্ৰপতি জে.ডি. ভান্সৰ আমেৰিকাক কৃতজ্ঞতা নজনোৱা আমেৰিকাক ধন্যবাদ নজনোৱাৰো অভিযোগ উত্থাপন কৰিলে উপৰাষ্ট্ৰপতি গৰাকীয়ে জেলেনস্কিৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ইউক্ৰেইনক কিন্তু আমেৰিকাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যাৰ বাবে হোৱাইট হাউছলৈ মাতি নি অশালীন ভাষাৰে গালি-গালাজ কৰিলে ডোনাল্ড ট্ৰাম্প লগতে উপৰাষ্ট্ৰপতি জে.ডি. ভান্সে আৰু জেলেনস্কিক কৰা এই ব্যৱহাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আনকি দুইৰে মাজত হোৱা তৰ্ক বিতৰ্কৰ পাছতে হোৱাইট হাউছৰ পৰা ভলোদিমিৰ জেলেনস্কিক ওলাই যাবলৈ ক'লে এজন বিষয়াই ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াই এই বৈঠকৰ পাছত বা এই তৰ্ক বিতৰ্ক বাক বিতণ্ডাৰ পিছত হোৱাইট হাউছৰ পৰা হোৱাইট হাউছৰ অভেল অফিচৰ পৰা ওলাই যাবলৈ ক'লে জেলেনস্কিক মুঠৰ ওপৰত চূড়ান্ত গালিগালা চূড়ান্ত অপমানেৰে থকা সৰকা হ'ল জেলেনস্কি আমাৰ হাতত সেই ভাষ্য সেই কথোপকথনখিনি আছে আগবঢ়াই দিছো আপোনালোকৰ সন্মুখত যথেষ্ট তাৎপৰ্য বহন কৰিছে এই বাক বিতণ্ডা এই কথোপকথন য'ত মূৰ্খ সজোৱা হ'ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক আৰু তাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউৰোপীয় সংঘৰ কেইবাখনো দেশে কোনে কোনে ইউক্ৰেইনৰ পক্ষত থিয় হ'ল সেই বিষয়ে আপোনাক জনাম তাৰ পূৰ্বে আগবঢ়াই লৈছো ট্ৰাম্প আৰু জেলেনস্কিৰ বাক বিতণ্ডাৰ সেই ভিডিঅ' Your country is in big trouble. Can I Wait a answer? minute. No. Can You've I done a lot answer? of talking. Your country is in big trouble. I know. You're not winning. I know. You're not winning this. You have a damn good chance of coming out okay because of Mr. us. President, we are staying in our country, staying strong from the very beginning of the war. We've been alone, and we are thankful. I said thanks You haven't in been this alone. cabinet, You and haven't not been only alone. in this cabinet. We gave you, through I this said stupid president, $350 billion. You voted we gave for you your military president. equipment, You and you voted men for are your brave, president. but they had to use our military. What about if you didn't have You our invited military me. equipment, You invited if me you to didn't speak. have our military equipment, this war would have been over in 2 weeks. Your country is in big trouble. Can I Wait a answer? minute. No. Can You've I done a lot answer? of talking. Your country is in big trouble. I know. You're not I winning. know. You're not winning this. You have a damn good chance of coming out okay because of us. Mr. President, we are staying in our country, staying strong from the very beginning of the war. We've been alone, and we are thankful. I said thanks You haven't in been this alone. cabinet, You and haven't not been only alone. in this cabinet. We gave you, through I this said stupid thank president, $350 billion. You voted we gave for you your military president. equipment, You and you voted men for are your brave, president. but they had to use our military. What about if you didn't have You our invited military me. equipment, You invited if me you to didn't speak. have our military equipment, this war would have been over in 2 weeks. Your country is in big trouble. Can I Wait a answer? minute. No. Can You've I done a lot answer? of talking. Your country is in big trouble. I know. You're not I winning. know. You're not winning this. You have a damn good chance of We coming are out staying, okay because of Mr. us. President, we are staying in our country, staying strong from the very beginning of the war. We've been alone, and we are thankful. I said thanks You haven't in been this alone. cabinet, You and haven't not been only alone. in this cabinet. We gave you, through I this said stupid thank president, $350 billion. You voted we gave for you your military president. equipment, You and you voted men for are your brave, president. but they had to use our military. What about if you didn't have You our invited military me. equipment, You invited if me you to didn't speak. have our military equipment, this. আৰু সেয়া আছিল তৰ্কৰ বাক বিতণ্ডাৰ সেই ভিডিঅ' য'ত কেনেদৰে জেলেনস্কিক কাষত বহুৱাই ডোনাল্ড ট্ৰাম্পে কথাৰে থকা সৰকা কৰিলে এনেদৰে কটাক্ষ কৰিলে জেলেনস্কিক যি নেকি ৰাছিয়াক যুদ্ধজয়ৰ খিতাপ দাখিল কৰিবলৈ বা যুদ্ধজয়ৰ খিতাপ দাখিল কৰিবলৈ চেষ্টা কৰা আমেৰিকাৰ এই স্থিতিক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এগৰাকী দৰ্শক আমাৰ সৈতে লাইভত থকা ভোগেশ্বৰ বৰুৱা তেওঁ উল্লেখ কৰিছে যে জেলেনস্কিৰ দৰে সাহসী ব্যক্তি অসমত কেতিয়াবা জন্ম হ'বনে স্বাভাৱিকতে জেলেনস্কিৰ এই সাহসক লৈ সৰ্বত্ৰে কিছু প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে যি তেওঁ যুক্তি আগবঢ়াইছে যিদৰে আজি 3 বছৰ ধৰি ৰাছিয়াৰ দৰে এখন সৰ্বশক্তিমান সামৰিক দেশৰ সৈতে সামৰিক দিশত সৰ্বশক্তিমান এখন দেশৰ সৈতে যুঁজ দি আহিছে
ৰাছিয়াক প্ৰতিহত কৰাৰ চেষ্টা চলাই আহিছে ইউক্ৰেইনৰ জনতাক সুৰক্ষা দিয়াৰ বাবে নিজৰ পদবী পৰ্যন্ত এৰি দিয়াৰ বাবে সাজু হৈ আছে জেলেনস্কি আৰু সেই জেলেনস্কিৰ সাহসিকতাক লৈ কিন্তু সমগ্ৰ বিশ্বজুৰি একে সময়তে চৰ্চা চলি আছে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই স্থিতিয়ে সকলোকে অবাক কৰি তুলিছে একে সময়তে কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো যে যুদ্ধ জয়ৰ খিতাপ পুটিনৰ হাতত ৰাছিয়াৰ হাতত বা পুটিনৰ হাতত যুদ্ধ জয়ৰ খিতাপ দাখিল কৰিবলৈ চেষ্টা কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই স্থিতিক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাইছে আমেৰিকাৰ ওচৰত হিনত নোহোৱাৰ বাবে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্কে ইতিমধ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক এনে ধৰণৰ অপমান বা অশালীন মন্তব্য অশালীন ভাষাৰে গালিগালাজ কৰাৰ পিছতে ইউৰোপীয় সংঘৰ কেইবাখনো দেশে বা বিশ্বৰ কেইবাখনো দেশে ইউক্ৰেইনৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হৈছে ইউক্ৰেইনৰ সমৰ্থনত থিয় হোৱা পৰিলক্ষিত হৈছে বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানে জেলেনস্কিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে তাৰ ভিতৰত আমি জনাইছো যে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্কে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ গৰাকীৰ সমৰ্থনত থিয় দিছে জেলেনস্কিৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাইছে আমেৰিকাৰ ওচৰত নতশিৰ নোহোৱাৰ বাবে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্কে কৈছে যে আমি আপোনাৰ সৈতে আছো আপুনি অকলশৰীয়া নহয় বুলি কয় পোলেণ্ডৰ প্ৰধানমন্ত্ৰী একেদৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে এই ঘটনাৰ পাছতে ট্ৰাম্প আৰু জেলেনস্কিৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ খবৰ আহিছে আৰু ট্ৰাম্প আৰু জেলেনস্কিৰ সৈতে বাৰ্তালাপৰ পিছত ইউক্ৰেইনৰ প্ৰতি নিজৰ সমৰ্থনৰ কথা ব্যক্ত কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইফালে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে ইউক্ৰেইনৰ বিষয়টোক লৈ আমেৰিকা ইউৰোপ আৰু মিত্ৰ দেশসমূহৰ মাজত শীঘ্ৰে এখন সন্মিলনৰ আহ্বান জনাইছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবানিজে ইউক্ৰেইনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইফালে হোৱাইট হাউছৰ অভেল অফিচত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হোৱা সংঘাতে দুয়োখন দেশৰ মাজত যে সম্পৰ্ক বিঘ্নিত হৈছে সেই কথা পুনৰবাৰ স্পষ্ট কৰি দিলে কাৰণ ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে এতিয়াৰে পৰা ইউক্ৰেইনলৈ আৰু কোনো ধৰণৰ সামৰিক সাহায্য আগ নবঢ়ায় আমেৰিকাই আৰু তাৰ পিছতে ইউৰোপীয় সংঘ আৰু আমেৰিকা দুটা বিপৰীত মেৰুত অৱস্থান কৰা পৰিলক্ষিত হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ ইউৰোপীয় সংঘৰ কেইবাখনো দেশ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু সেই বৈঠকত আমেৰিকাক বাদ দি ইউক্ৰেইনৰ সমৰ্থনত থিয় দিয়াৰ বাবে সংকল্প গ্ৰহণ কৰিছিল কেৱল ইমানেই নহয় সামৰিক অনুশীলনো ইতিমধ্যে আৰম্ভ কৰিছে 9খনকৈ দেশে ইউৰোপীয় সংঘৰ 9খনকৈ দেশে সামৰিক অনুশীলন পৰ্যন্ত আৰম্ভ কৰিছে বিশেষকৈ ৰোমানিয়াত এই সামৰিক যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে ৰোমানিয়াই নহয় বুলগেৰিয়াটো আগন্তুক 6 মাহলৈ ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সামৰিক কুচকাৱাজ সামৰিক অনুশীলন চলাইছে একেদৰে গ্ৰীচক অন্তৰ্ভুক্ত কৰিও অনুশীলন অব্যাহত ৰাখিছে ইউৰোপীয় সংঘই মুঠৰ ওপৰত আমেৰিকাক বাদ দি হলেও ইউক্ৰেইনৰ পক্ষত থিয় হোৱা ইউক্ৰেইনক সহযোগিতা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছে ইউৰোপীয় সংঘই গতিকে পৰ্যায় এনেকুৱা পাইছেগৈ যে এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এতিয়া স্পষ্টকৈ কৈছে যে নাটো সামৰিক জোঁটত অন্তৰ্ভুক্ত নোহোৱালৈকে এই সংগ্ৰাম চলাই নিব ভলোদিমিৰ জেলেনস্কিয়ে প্ৰয়োজনত ৰাষ্ট্ৰপতি পদ এৰিবলৈ সাজু দেশৰ স্বাৰ্থত আৰু তাৰ পিছতে হোৱাইট হাউছলৈ মাতি নিয়া হ'ল জেলেনস্কিক আৰু তৃতীয় বিশ্বযুদ্ধৰ দেশে সমগ্ৰ বিশ্বক লৈ যোৱাৰ অভিযোগ আনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক এনেদৰে কথাৰে থকা সৰকা কৰিলে ট্ৰাম্পে পুনৰ জনাইছো ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও অভিযোগ ক্ষমা কৰিব জেলেনস্কিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ট্ৰাম্পে কৈছে যে আপুনি বৰ্তমান ভাল স্থিতিত নাই শান্তিৰ হলনি তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব বিচাৰিছে আপুনি ইউক্ৰেইনৰ জনতাৰ জীৱনৰ সৈতে আপুনি জুৱা খেলি আছে বুলি এনেদৰে ধমক দিলে ডোনাল্ড ট্ৰাম্পে জেলেনস্কিক গতিকে এই বিষয়সমূহে এতিয়া পুনৰ সন্দিহান কৰি তুলিছে সমগ্ৰ বিশ্ববাসীক যি সময়ত সৌখিদিনালৈকে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনৰ সমৰ্থনত থিয় হৈ আছিল ইউক্ৰেইনৰ গাৰ ছাটো দৰে আছিল আৰু এতিয়া সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা হৈছে য'ত নেকি আমেৰিকাই ৰাষ্ট্ৰসংঘত পৰ্যন্ত ৰাছিয়াক সমৰ্থন কৰা পৰিলক্ষিত হৈছে ৰাছিয়াৰ পক্ষত থিয় দিছে ৰাছিয়াৰ পক্ষত ভোট দিছে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক বৈঠকত প্ৰস্তাৱ লোৱা হৈছিল ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ইউৰোপীয় সংঘই আৰু সেই প্ৰস্তাৱত ভোটদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেই ভোটত ৰাছিয়াৰ পক্ষত ভোট দিছিল আমেৰিকাই অৱশ্যে সেই ভোটদানৰ পৰা বিৰত আছিল ভাৰত লগতে চীন
কিন্তু আমেৰিকাৰ সেই স্থিতিয়ে সকলোকে অবাক কৰি তুলিছিল আৰু তাৰ পিছত এয়া মূৰ্খ বুলি ধমক দিলে জেলেনস্কিক ডোনাল্ড ট্ৰাম্পে অশালীন ভাষাৰে গালিগালাজ কৰি তৃতীয় বিশ্বযুদ্ধ বিচৰা বুলি সমালোচনা কৰিলে কটাক্ষ কৰিলে ইমানে নহয় এই কথোপকথন এই বৈঠকৰ পিছত হোৱাইট হাউছৰ অভেল অফিচৰ পৰা ওলাই যাবলৈ ক'লে জেলেনস্কিক গতিকে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত কি সিদ্ধান্ত গ্ৰহণ কৰে ইউৰোপীয় দেশসমূহে ইউৰোপীয় সংঘই সেয়া লক্ষণীয় হ'ব যুদ্ধ আৰু অধিক প্ৰবল হ'ব নেকি আক্ৰমণাত্মক হ'ব নেকি তাকে লৈ এতিয়া শংকিত সমগ্ৰ বিশ্ববাসী ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিলে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই যোৱা 24 ফেব্ৰুৱাৰীত জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ